নমস্কাৰ মই দুদিন তিনিদিন আগতে এটা ভাইৰেল হোৱা ভিডিঅ' দেখিছিলোঁ আৰু এই ভাইৰেলটো আমাৰ চাওতাল আদিবাসী লোক এজন আমি নাম শুনিবলৈ পাইছোঁ তেখেত প্ৰদীপ লাখৰা বুলি ভাল ডাইৰেক্টলি আমি নাজানো তেখেতৰ নাম কি তেখেতৰ যিটো ভিডিঅ'ৰ যোগে আমাৰ বড়ো জাতিক খুব বেয়াকে দোষ দিছে আৰু খুব বেয়াকে গালি পাৰিছে তাৰ পৰিৱৰ্তে মই কিছুমান কথা তেখেতক ক'ব বিচাৰিছো সেইটো বাৰ্তাটো মই তেখেতৰ থ্ৰুৱেদি মই দিব বিচাৰিছো যে আচলতে আৰু লগতে আমাৰ যিবোৰ বড়ো চেনেলত যিবোৰ ভাইসকলে যিবোৰ আমাৰ দাদাসকলে ধৰক ফেচবুকতে হওক ইউটিউবাৰ্স সকলক আৰু শুনিবলৈ পাইছো এনিথিং নিউজ আৰু যিমান যত যি অলপ আগতে আমাৰ বঞ্চুও এটা প্ৰেছ বিবৃতি দিলে আৰু অলপ আগতে আমাৰ দাদাৰ দেশেব দাও ক'লে তেখেতৰ বিষয়ে মই তেখেতলৈ আগতে মই ধন্যবাদ দিছো তেখেতসকললৈ আমি সঁচাকে বড়ো জাতিটো এক হবৰ হৈছে আমি আমাক ভাবিছে যে আমি বড়ো জাতিসকল এক নাই কিন্তু এক বুলি আমি এটোতে আমি গম পালো যে আমাৰ বেয়া সময়ত আমাৰ প্ৰবলেমৰ সময়ত আমাৰ বড়ো জাতিটো সকলোৱে তেখেতক সকলোৱে যে এটা কৰিছে সকলোৱে ৰিপ্লাই দিয়া দেখা পাইছো আমি মই খুব সুখী হৈছো ঠিক তেনেদৰে ময়ো ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যনৰ পৰা মই ক'ব বিচাৰিছো তেখেতক যে তেখেতে কৈছে বোলে চাওতাল আদিবাসী সকলে অসমৰ আদিম পুৰুষ আদিম জাতি এইটো মিছা কথা তেখেতে একো হিষ্ট্ৰী নাজানে তেখেতে যদি হিষ্ট্ৰী নাজানে তেতিয়াহ'লে আমাৰ পৰা শিকি লওক দাৱৰ দেশেব দাওক কৈ গ'ল সকলো কৈছে যে হিষ্ট্ৰী তেখেতে ভালকে পঢ়ি লওক আদিবাসী চাওতাল সকলে অসমত কেতিয়া আহিছে আৰু তেখেতে কৈছে আমি ভাৰতৰ হয় ইয়েছ আপোনালোকে ভাৰতৰ কোনোবা ঝাৰখণ্ড বিহাৰ উত্তৰ প্ৰদেশত থাকিব পাৰে কিন্তু অসমৰ আপোনালোকে নহয় আদিম পুৰুষ আদিম যুগৰ ইয়াত মানুহ নহয় আপোনালোকে 2003 বছৰ অসমত হোৱা নাই আপোনালোকে অসমৰ বাহিৰত উৰিষ্যা হওক ঝাৰখণ্ড হওক বিহাৰ হওক বোলে অন্য কাণ্ট্ৰিত হওক আমাৰ ক'বলৈ একো নাই কিন্তু অসমত নৰ্থ ইষ্টৰ অসমত আপোনালোকে আদিম পুৰুষ নহয় আমি বড়োসকলে হিষ্ট্ৰীত লিখা আছে বড়ো ইজ দ্য সন অফ সইল বুলি আপুনি ভালকে পঢ়ি চাব লাগিছিলে আৰু ইয়াত লিখা আছে এটা হিষ্ট্ৰীত লিখা আছে আপোনাৰ লাগিলে মই ৰেফাৰেন্স দিম আপোনালোকে কেতিয়া প্ৰথম অসমত আহিছিলে আপোনালোকে ইয়াত লিখা আছে Sautals came into Assam under the British rule with the Yandabu Treaty of 1826. There were different rulers and kings in different places in the upper east and lower Assam, i.e. the Kasari kings, the Ahom kings and Kos kings respectively. Ita ei kotha tu moi koa kotha nohoy ei kotha tu soyong আদিবাসী এণ্ড দ্য কালচাৰ অফ আসাম এটা হিষ্ট্ৰী কিতাপ এইটো লিখিছিলে হাৰকা বাহাদুৰ চেত্ৰী আৰু এটা আপুনি তেখেতে পঢ়ি ল'ব লাগে আপুনি পঢ়ি লওক যে ট্ৰাইবেল লাইফ ইন ইণ্ডিয়া DN ঠাকুৰে লিখিছিলে এই কিতাপখন আপুনি যদি হিষ্ট্ৰী নাজানে আপুনি যদি একো তথ্য নাই তেতিয়াহ'লে এই দুখন কিতাপত আপুনি পঢ়ি চাব আপোনালোকে চাওতাল আদিবাসী সকলে কেতিয়া অসমত আহিছিল কেতিয়াৰ পৰা আহিব ললে ইয়াত সমস্ত কথা লিখা আছে এটা আমি বড়ো সকলে কোৱা কথা নহয় অলপ আগতে আদতি খাকলাৰী দাই কৈ যোৱাটো আমি সমৰ্থন কৰিছো হয় আদিবাসী সকলক এটা চুক্তিত অসমত লেবাৰৰ কাৰণে অনা হৈছিলে আৰু এই চুক্তিটো শেষ হোৱাৰ লগে লগে তেখেতে যাব পাৰিছে কিন্তু এই চুক্তিত লিখা আছিল তেখেতসকলে যদি থাকিব বিচাৰে থাকিব পাৰে সেইকাৰণে সেই মৰ্মে আপোনালোকে আছে আমাৰ কোনো অবজেকশন নাই আজিলৈ আমি অবজেকশনো কৰা নাই আমি ডাউটো নকৰো আপোনালোকক সেই কাৰণে টি ট্ৰাইবছ বুলি কোৱা হৈছে আপোনালোকে যদি বড়োসকলৰ আগত যদি অসমত আছিলে বড়োসকলৰ আগত যদি অসমত আছিলে তেতিয়াহ'লে বড়োসকলক কিয় এসটি দিয়া হ'ল আৰু আপোনালোকক কিয় টি ট্ৰাইবছ দিয়া হ'ল এটো মোৰ কোৱেশ্চন আপোনালোকে আপোনাৰ আগত লাগি থকা যিটো টি শব্দ এই টি শব্দটো আপুনি আগতে গুছাই ল'ব চেষ্টা কৰক আপোনালোকে ডিমান্ড কৰিছে অসমত যে এসটি লাগে
এইটো আপোনালোকে ডিমান্ড কৰিছে, অসমে যেতিয়া দিব এইটো দেখা যাব, কিন্তু বড়োসকলে এইটো দিব নোৱাৰে। এছটি কেনেকে দিয়ে কি নিদিয়ে। য়েছ, আপোনালোকে এছটিটো এটা চেম্পিটিত খুজিব পাৰে, এটা হাক বুলি আপোনালোকে খুজিব নোৱাৰে, কাৰণ আপোনালোকে অসমত এজ এ লেবাৰ হিচাপত আপোনালোকক এপইণ্ট কৰি অনা হৈছিলে, আৰু এপইণ্ট কৰি অনা লেবাৰসকলক ইয়াতে হাক বিচাৰিব নোৱাৰে। এটা চিম্পিটিত অসম চৰকাৰে দিব পাৰে, এটা চিম্পিটিত দিব পাৰে, কিন্তু তাতেও কিছুমান নৰ্মছ লাগে। সেই নৰ্মছ কেইটা আমাৰ অলপ আগতে আমাৰ ডাৱৰ তেখেতে কৈ গৈছে, সেই নৰ্মছ কেইটা আপুনি জানি লওক, আৰু সেই নৰ্মছ মৰ্মে আপোনালোকে এছটি পাব। কিন্তু এছটি পাব লাগিলে আমাৰ ইয়াৰ অসমৰ এক্সিষ্টিং এছটি বিলাক এনঅ'চি দিব লাগিব। আমাৰ অসমৰ এছটি সকলে আপোনালোকৰ কথা আলোচনা কৰিছিলে যে আমি আদিবাসী সকলক এছটি দিব পৰা যায় নেকি, কিন্তু আপোনাৰ নিচিনা কুচৰিত্ৰ মানুহক যদি আপোনাৰ নিচিনা যদি চাওতাল সমাজে হয়, তেতিয়াহ'লে আপোনালোককতো আমি কোনো এছটি আমি দিব নোৱাৰো, কাৰণ আপোনালোকে আজি এছটি খোজাৰ কাৰণে এটা জাতিক এটাক কৰিছে, সেই এটাক কৰাটো আমি সমৰ্থন কৰিব নোৱাৰো। এইটো আপুনি ভালকে মনত ৰখা দৰকাৰ। আপুনি কৈছে বড়ো জাতিটো বুৰ্বক, বড়ো জাতিটো একো নাজানে, এইটো কথা আপুনি ডাঙৰ কথা কৈ দিছে। এইটো আপুনি ইমিডিয়েটলি মিডিয়াৰ যোগে হওক, কভাৰ হওক, আপুনি মাফ খুজিব লাগে বড়ো সমাজৰ আগত। আৰু যদি মাফ নোখোজে, তেতিয়াহ'লে সারা অসমত যিমান বড়ো আছে চবে আপোনাৰ ওপৰত কেছ ফায়াৰ কৰাব। অলৰেডি আপোনাৰ ওপৰত 2-3টা 10টা কেছ হৈ গৈছে। আমিও কেছ দিম ইউনাইটেড বড়ো পিপল ফেডাৰেশ্যনৰ পৰা। আপুনি যদি মাফ নোখোজে বড়ো সমাজৰ আগত, আপুনি যদি মাফ নোখোজে, আমিও আপোনাৰ ওপৰত আমি কেছ ফাইল কৰিম। ইমিডিয়েট আপোনাক আমি উইদিন 1 উইক দিছো, 1 সপ্তাহৰ ভিতৰত আপুনি মাফ খুজক, নহলে আপোনাক আমি এফআইআৰ কৰিম। বান ৰাজাৰ কথা কৈছে আপুনি লাজ নোহোৱাৰ নিচিনা কিছুমান কথা কৈছে। আমি হিষ্ট্ৰী নাজানে, আপুনি 2-এটা ভাঙা ইংলিছ ক'লে আপুনি খুব জানা মানুহ নহয়। আমাৰ মাজত খুব জানা মানুহ আছে, আমি নেদেখাও, আমি যেতিয়া টাইম হওঁ তেতিয়া আমি দেখাও। এইবোৰ কথা ক'বলগীয়া নহয়, আপুনি কিমান জানে সেইটো চে আমাৰ মতলব নাই। কিন্তু আপুনি যে বড়ো জাতিক এটাক কৰিছে, বড়ো জাতিক গালি পাৰিছে, আমাৰ বড়ো লিডাৰ আদিত্য খাকলাৰ নিচিনা মানুহৰ ওপৰত আপুনি উপযুক্ত আনিছে, কমপ্লেইন আনিছে, সেইটো কথা আপুনি নাভাবিব যে আদিত্য খাকলাৰ লগত তেখেতৰ লগত কোনো মানুহ নাই বুলি আপুনি নাভাবিব। হয়, আমি সকলোৱে ভয় পাই, আমি যেতিয়া আমাক যেতিয়া কোনোবা জাতি এটা এটাক কৰিব, আমি বহি থকা মানুহ নহয়, এইটো নাভাবিব আপুনি। আমি চাইনা তিব্বতৰ পৰা আহিছে, আমি সোনকালে যোৱাৰ কাৰণে ৰেডি হৈ থাকক বুলি আপুনি ধমকি দিছে। আপোনাৰ লাজ নালাগে? আমি 3000-4000 বছৰ আগৰ অসমত আমি আহিছো। আপুনি সেইদিনাখন 1826ত আহিছে, তাকো ব্ৰিটিছে আপোনালোকক শিক্ষা দি পেলাই আনিছে, লেবাৰগিৰি কৰাৰ কাৰণে আনিছে। আনি পেলাই আমি ইয়াৰে বুৰঞ্জীমূলকভাৱে আমাক লিখা আছে, বড়োসকলে অসমৰ ছইল পুত্ৰ বুলি, মাটি পুত্ৰ বুলি লিখি থোৱা হৈছে। আপোনাক যদি বুৰঞ্জী কিতাপ লাগে আমি দি দিম। আমাক আপুনি কৈছে যে আমি চাইনা ইণ্ডো তিব্বতত যাৱাৰ কাৰণে আমাক ৰেডি থাকক বুলি কৈছে। আপোনাক এগ্ৰিমেণ্টত আনিছিলে, আপোনালোকে কেতিয়া যাব সেইটো কথাটো আমি ক'ব বিচাৰিছো। আপুনি অসমত অহা 200 বছৰে হোৱা নাই। আপুনি ক্যালকুলেশন কৰক, 1826ৰ পৰা আজিলৈকে কিমান হৈছে জানে আপুনি? আপোনাৰ অসমৰ বয়স হৈছে 197 ইয়াৰ্স। আপোনাৰ 200 বছৰ হ'বলৈ আৰু 3 বছৰ বাকি আছে। আপুনি ক'ত আছে? আপুনি হিষ্ট্ৰী পঢ়ক। আপুনি শিকাব নালাগে আমি কেতিয়া আহিছো, কেতিয়া থাকিম, ক'ত যাম, কি কথা আপুনি আমাক শিকাব নালাগে। আপুনি আমাক খেদাৰ আগতে আপুনি আপোনাৰ 3 ট্ৰাইবস এছটি আপুনি কৰি লওক অসমত। সেইটো আমি কৈছো। আমাৰ বড়ো জাতিক আপুনি জুকাইছে, আমাৰ বড়ো জাতিক সিম্পিটি আপুনি বুজা নাছিলে। আমাৰ বড়ো জাতিক জুকোৱাৰ ফল আপুনি পাব। আপোনালোকক কেতিয়াও আমি এছটি হ'বলৈ নিদিও। যদি আপুনি ইমিডিয়েট, আৰু আকৌ এবাৰ কৈছো, আপুনি ইমিডিয়েট মাফ খুজিব লাগে, নহলে আমি 100% উইদিন 1 উইক আপোনাৰ ওপৰত আমি কেছ ফাইল ৰেজিষ্টাৰ কৰিম। লগতে মই আজি প্ৰেছৰ যোগেদি মই আচ্ছাৰ যিকেইটা বিষয়ববীয়া আছে, বিষয়ববীয়াসকলক মই এটা অনুৰোধ কৰিব বিচাৰিছে যে এই কথাটোক লৈ পেলাই
এই কথাটো লৈ বোলে প্ৰদীপ লাখাৰ ওপৰত কি একশ্যন ল'ব আপোনালোকে সেইটো প্ৰেছৰ ওপৰত সোনকালে প্ৰতিক্ৰিয়া দিব লাগে। আৰু আমি আমাৰ মাজত যে আচ্ছা আৰু আমাৰ মাজত হাই কাজা হোৱাটো আমি নিবিচাৰোঁ। আমি সদায় শান্তিপ্ৰিয়, আমি শান্তি হৈ জীয়াই থাকিব লাগিব। আমি কেতিয়াবা হয়তো একেলগে হৈ ক'ৰবাত কথা পাতিব লগা হ'ব পাৰে। সেইকাৰণে আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আচ্ছাৰ যিসকল লিডাৰ আছে, যিসকল বিষয়ববীয়া আছে, আপোনালোকে ইমিডিয়েট প্ৰদীপ লাখাৰৰ ওপৰত একশ্যন লওক, যাহাতে আগন্তুক তেনেকুৱা আৰু বড়ো জাতিৰ ওপৰত মন্তব্য নকৰে, যাহাতে বড়ো জাতিক তেনেকুৱা এটাক কৰিব নিবিচাৰে তেখেতে। আৰু সেইটোৰ ওপৰত আপোনালোকে ইমিডিয়েট একশ্যন লওক, প্ৰতিক্ৰিয়া লওক, সেইটো আমি বিচাৰিছোঁ। নহ'লে তেখেতৰ ওপৰত আমি আইনী ব্যৱস্থা ল'মেই, মই অলপ আগত কৈছোঁ। আৰু তেখেতকো কৈছোঁ, তেখেতেও পাৰ্চনেলি ৰাইজৰ আগত ক্ষমা বিচাৰিব লাগে, বড়ো জাতিৰ ওপৰত ক্ষমা বিচাৰিব লাগে, বড়ো জাতিৰ ওচৰত তেখেতে ক্ষমা বিচাৰিব লাগে, নহ'লে আমি অন্য ব্যৱস্থা ল'ম।